অসমৰ প্ৰতিখন জিলাতে প্ৰদান কৰি থকা হৈছে বিনামূলীয়া ই-ৰিক্সাৰ ফৰ্ম লগতে মপেডৰ ফৰ্ম হয় আপুনি যদি অসমত বসবাস কৰে তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এনেকুৱাকৈ এখন ফৰ্ম লাভ কৰিব আৰু এইখন ফৰ্মৰ জৰিয়তে আপোনালোকে যদি বিচাৰে তেনে ক্ষেত্ৰত সম্পূৰ্ণ বিনামূলীয়াকৈ এখন ই-ৰিক্সা অথবা আপোনালোকে এখন মপেড স্কুটি ল'ব পাৰিব আৰু এটো কিন্তু অসমৰ সমগ্ৰ জিলাতে এই ফৰ্মৰ প্ৰদান কৰি থকা হৈ আছে এতিয়া আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই গোটেইকেইটা স্টেপ সম্পূৰ্ণভাৱে জনাবলৈ চেষ্টা কৰিম প্ৰথমটো হ'ল যে আপোনালোকে এই আঁচনিৰ ফৰ্মটো ক'ৰ পৰা সংগ্ৰহ কৰিব বা ফৰ্মটো কেনেকৈ পাব তাৰ পিছত হ'ল যে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে নথিপত্ৰৰ লগতে আপোনালোকে কোড জমা দিব লাগিব ফৰ্মটো সংগ্ৰহ কৰাৰ পিছত ফিলআপ কৰি কোড জমা দিব লাগিব ইয়াৰে সম্পূৰ্ণ প্ৰসেস কিন্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক শেয়াৰ কৰিম আপোনালোকে জানিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লগতে সদৌখত আৰু এটা কথা আপোনাৰ জনাটো প্ৰয়োজন যে আপুনি এই আঁচনিৰ বাবে যোগ্য হ'ব নাই হেতু কিন্তু জনাটো আপোনাৰ বাবে অতিকৈ আৱশ্যক গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে আপোনাৰ সময় নষ্ট নহয় তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব এই ফৰ্ম সংগ্ৰহ কৰিব লাগিব তো ফৰ্মটো কেনেকৈ সংগ্ৰহ কৰিব লাগিব সেই বিষয়ে মই প্ৰথমতে জনাই দি আছো আৰু কেতিয়া কোন সময়ৰ ভিতৰত আপোনালোকে ফৰ্মটো সংগ্ৰহ কৰিব লাগিব হয় এই আঁচনিটো হ'ল আপোনালোকে দেখিবলৈ আছে আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেন্ট বোৰ্ড এপ্লিকেশন ফৰ্ম ফৰ ই-ৰিক্সা এণ্ড মপেড আপোনালোকে এপ্লিকেশন ফৰ্মটো এনেকাকৈ পাই যাব এতিয়া এই ফৰ্মটো ক'ৰ পৰা সংগ্ৰহ কৰিব তো সংগ্ৰহ কৰিবলৈ হলে আপোনালোকে জানে যে প্ৰতিখন জিলাতে কিন্তু এই ফৰ্মখন প্ৰদান কৰি থকা হৈছে গতিকে আপোনালোকে যদি ফৰ্মখন সংগ্ৰহ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে প্ৰত্যেকটো জিলাতে জিলা কাৰ্যালয়ৰ যিখন অফিচ আছে সেইখন অফিচৰ পৰা আপোনালোকে ফৰ্মখন সংগ্ৰহ কৰিব পাৰিব তো আশা কৰো আপুনি নিশ্চয় বুজি পাইছে এইখন ফৰ্ম আপোনালোকে আপোনালোকৰ জিলা কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব অথবা যদি আপোনালোকে মোৰ পৰা বিচাৰে বা মই আপোনালোকক দিব বিচাৰো বা মোৰ পৰা ল'ব বিচাৰে তেনে ক্ষেত্ৰত মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকে ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব পাৰিব গতিকে এতিয়া আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে আপোনালোকে ফৰ্মটো লাভ কৰিব পাৰে লগতে আপোনালোকে মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো মই কেতিয়াবা ডাইৰেক্ট ফৰ্মসমূহ মোৰ হোৱাটছআপ চেনেল বা টেলিগ্ৰাম চেনেলটো প্ৰভাইড কৰি দিওঁ গতিকে মোৰ ইউটিউব চেনেলৰ লগতে হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল দুটা সাবস্ক্ৰাইব কৰি ৰাখিব তো যেনক এতিয়া কথা হ'ল যে আপোনালোকে ফৰ্মটো সংগ্ৰহ কৰিলে প্ৰথমতে আপোনালোকে জিলা কাৰ্যালয়ৰ পৰা বা মোৰ পৰা ফৰ্মটো সংগ্ৰহ কৰক যিকোনো প্ৰকাৰে সংগ্ৰহ কৰক ফৰ্মটো সংগ্ৰহ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব ফৰ্মখন ফিলআপ কৰিব লাগিব ওকে তো ফৰ্মখন কেনেকৈ ফিলআপ কৰিব তাৰ আগতে আপোনালোকৰ ফৰ্মখনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব হেইকেইটা মই আপোনালোকক জনাই দিছো তাৰ পিছত আপোনালোকে ফৰ্মখন কেনেকৈ ফিলআপ কৰিব হেয়া জনাম তাৰ পিছত মই আপোনালোকক জনাম যে আপোনালোকে ফৰ্মখন ক'ত জমা দিব আৰু আপোনালোকে জানিব পাৰিব যে কোন সকলে এই ফৰ্মৰ বাবে যোগ্য তো ফ্ৰেণ্ডসকল এতিয়া চাওক যদি আপোনালোকে এইখন আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব তো কি ডকুমেন্টছ লাগিব প্ৰথমতে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব আৰু য'ত নেকি ফৰ্মত লিখা আছে প্ৰথমতে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব ঠিক আছে দ্বিতীয়তে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন লাগিব আৰু তৃতীয়তে আপোনালোকৰ বেংক একাউণ্ট থাকিব লাগিব যিটো লগত আপোনাৰ আধাৰ লিংক নাথাকিলেও হ'ব মুঠতে বেংক একাউণ্ট থাকিব লাগিব আৰু তৃতীয়তে আপোনালোকৰ ফটো এক কপি লাগিব চতুৰ্থতে অৰ্থাৎ 4 নম্বৰত আপোনালোকৰ ফটো লাগিব তো আশা কৰো আপুনি নিশ্চয় বুজি পালে প্ৰথমতে আপোনালোকে ফৰ্মটো সংগ্ৰহ কৰিলে জিলা কাৰ্যালয়ৰ পৰা বা মোৰ পৰা লওক তাৰ পিছত আপোনাৰ 2 নম্বৰ কামটো হ'ল যে আপোনালোকৰ যিকেইটা ডকুমেন্টছৰ কথা কৈছে এইকেইটা ডকুমেন্টছ সংগ্ৰহ কৰক এইকেইটা ডকুমেন্টছৰ ওপৰত আৰু এটা ডকুমেন্টছ লাগিব হেয়া হ'ল আপোনাৰ ইনকাম সাৰ্টিফিকেট আৰু এই যে ইনকাম সাৰ্টিফিকেট কিন্তু আপোনাৰ এতিয়াই প্ৰয়োজন নহয় যেতেনিহে আপোনাৰ নামটো সিলেক্ট হ'ব বা আপুনি ই-ৰিক্সাখন লাভ কৰিব তেতিয়াহে আপোনালোকে ইনকাম সাৰ্টিফিকেট সাবমিট কৰিব লাগিব বৰ্তমান আপোনাৰ ইনকাম সাৰ্টিফিকেট প্ৰয়োজন নাই বৰ্তমান জাস্ট আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ আইডি বেংক পাছবুক আৰু ফটো এক কপি চাৰিটা ডকুমেন্টছ হলে আপোনালোকে আবেদন কৰিব পাৰিব ওকে এতিয়া আপোনাৰ ফৰ্মটো লাভ কৰিলে আপোনালোকে ডকুমেন্টছ কেইটা ৰেডি কৰিলে এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ ফিলআপ কৰিব হেয়া দেখুৱাই আছো তাৰ পিছত আপোনালোকক জনাম যে ফৰ্মটো আপোনালোকে ক'ত জমা দিব লাগিব তো ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে আসাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেন্ট বোৰ্ড এপ্লিকেশন ফৰ্ম ফৰ ই-ৰিক্সা এণ্ড মপেড তাৰ পিছত কিন্তু এই যিখন ফৰ্ম আপোনালোকে দেখিবলৈ আছে এইখন ফৰ্ম আপোনালোকে ফিলআপ কৰিব লাগিব তো ফৰ্মটো ফিলআপ কৰিব কেনেকৈ তাৰে প্ৰসেসটো মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম তো ইয়াতে চাওক আপোনালোকে প্ৰথমতে কি কৰিব লাগিব এই যেটো ফৰ্ম আছে আৰু এটা কথা মই আপোনালোকক কিন্তু জনাই দিও এই যেটো ফৰ্ম আছে প্ৰথমতে আপোনালোকে এইখন ফৰ্ম ফিলআপ কৰিব লাগিব ফৰ্মখন ফিলআপ কৰি জমা দিয়াৰ পিছত কি হ'ব যে আপোনালোকে এইখন ফৰ্ম ফিলআপ কৰাৰ পিছত অৰ্থাৎ আপোনালোকে 30 নৱেম্বৰৰ ভিতৰত এইখন ফৰ্ম সংগ্ৰহ কৰি ফিলআপ কৰিব লাগিব আৰু 30 নৱেম্বৰৰ পৰা অৰ্থাৎ 1 ডিসেম্বৰৰ পৰা আকৌ ইয়াৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব অৰ্থাৎ এইখন ফৰ্মৰ জৰিয়তে আপোনালোকে কি কৰিব লাগিব এইখন ফৰ্ম আপোনালোকে ফিলআপ কৰিব লাগিব আৰু এইখন ফৰ্ম আপোনালোকে 1 ডিসেম্বৰৰ পৰা কি কৰিব পাৰিব
যেটো অনলাইন ওয়েবসাইট দিব সেই অনলাইন ওয়েবসাইটত আপোনালোকে সাবমিট কৰিব পাৰিব অৰ্থাৎ আপোনালোকৰ কিন্তু এইখন ফৰ্ম মেন্ডেটৰি আপোনালোকে সংগ্ৰহ কৰিবই লাগিব যিকোনো প্ৰকাৰে আপোনালোকে সংগ্ৰহ কৰিব লাগিব ওকে তো এতিয়া এপ্লিকেশন কৰিব লাগিব তো এপ্লিকেশন প্ৰসেসটো কিন্তু একদম সহজ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে দেখিবলৈ পাব টু দা মেম্বাৰ এণ্ড সেক্ৰেটাৰী ঠিক আছে তো এই মেম্বাৰ আৰু সেক্ৰেটাৰী অৰ্থাৎ যেটো নেকি আসাম লিঙ্গুইষ্টিক মাইনৰিটি ডিপাৰ্টমেন্টৰ যেটো নেকি মেম্বাৰ আছে বা সেক্ৰেটাৰী আছে হেজনলৈ এটো হ'ব আৰু এড্ৰেছটো কিন্তু ইয়াতে দিয়া আছে ওকে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তো এতিয়া সক আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে চাও এপ্লিকেন্ট আপোনালোকে কিৰ বাবে টিক অনলি কোড অফ দা এনেকৈ কোৱা হৈছে অৰ্থাৎ আপোনালোকে ই-ৰিক্সাৰ বাবে এপ্লাই কৰিব নে আপোনালোকে মফেটৰ বাবে এপ্লাই কৰিব অৰ্থাৎ মফেট মানে আপোনালোকে জানে যে মফেট এটা স্কুটি আছে সেই স্কুটিটো দিয়া হ'ব লগতে মানে ই-ৰিক্সাৰ দিয়া হ'ব তো এতিয়া আপোনালোকে ইয়াতে কি কৰিব পাৰিব যিকোনো এটা স্কিমৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব দুটা স্কিমৰ বাবে আপোনালোকে একেলগে এপ্লাই কৰিব নোৱাৰিব তো প্ৰথমতে আপোনালোকে চাক ইয়াতে কি কৰিব এই যে নাম্বাৰ আপোনালোকে দেখিবলৈ পাইছে ই-ৰিক্সা বা আপোনালোকে মফেট যিকোনো এটা কিন্তু আপোনালোকে ইয়াতে টিক লগাব লাগিব ওকে তো আপোনালোকে ই-ৰিক্সা বা মফেট যিকোনো এটাত আপোনালোকে আগৰ পৰা এটো চিন্তা কৰি ল'ব যে আপোনাৰ কোনটো প্ৰয়োজন হয় বিশেষকৈ যুৱকসকলক যেসকল নেকি নিবনুৱা যুৱক আছে হেসকলক হকা দিবলৈ যেটো এই আঁচনিটো লৈ আছে গতিকে আপোনালোকে যদি ই-ৰিক্সা ল'ব বিচাৰে তেনে ক্ষেত্ৰত ই-ৰিক্সা টিক লগাই দিব অথবা আপোনালোকে যদি মফেট স্কুটিখন ল'ব বিচাৰে মফেটত মানে কি কৰিব লাগিব টিক লগাই দিব ওকে এতিয়া টিক লগাই দিয়াৰ পিছত ইয়াতে কিন্তু নেম অফ ফুল ব্লক লেটাৰ অৰ্থাৎ আপোনাৰ নামটো দিব লাগিব ব্লক লেটাৰৰ অৰ্থাৎ ডাঙৰ হাতৰ আখৰত আপোনালোকৰ নামটো দিব লাগিব তাৰ পিছত ইয়াতে অৰ্থাৎ আপোনালোকৰ নামটো দিয়াৰ পিছত আপোনালোকে কিন্তু ইয়াতে এড্ৰেছটো দিব লাগিব এড্ৰেছত কি আছে যেনেকৈ ভিলেজ টাউন তাৰ পিছত আছে পিও অৰ্থাৎ পোষ্ট অফিস তাৰ পিছত আছে পিএস অৰ্থাৎ থানা আপোনালোকৰ পুলিচ থানা নাম দিব লাগিব তো এই ডিটেইলছসমূহ কিন্তু ইয়াতে আপোনালোকে দিব লাগিব ওকে তারপরে ডিস্ট্রিক্ট তার পিছত আপোনালোকে দিব লাগিব স্টেট আপোনালোকে এই ডিটেইলছসমূহ দিব এন্ড ইয়াতে আইছে মোবাইল নাম্বাৰ আপোনালোকে মোবাইল নাম্বাৰ দিব লাগিব আধাৰ কাৰ্ড নাম্বাৰ দিব লাগিব আধাৰ কাৰ্ড থকাটো কিন্তু আপোনালোকৰ সকলোৰ বাবে বাধ্যতামূলক আপোনালোকৰ আধাৰ কাৰ্ডটো থাকিব লাগিব ইনকাম সাৰ্টিফিকেট লাগিব কিন্তু ইয়াৰ পিছত এতিয়াই নালাগে এপ্লাই কৰাৰ সময়ত নালাগে যেতিয়া নেকি আপোনালোকে স্কিমৰ বাবে সিলেক্ট হৈ যাব অৰ্থাৎ ধৰক আপুনি ই-ৰিক্সা পাব তেতিয়া আপোনালোকে ইনকাম সাৰ্টিফিকেট দিব লাগিব ওকে তাৰ পিছত ইয়াতে আছে ফাদাৰ্স অথৰিটিৰ নেম অৰ্থাৎ আপোনালোকৰ ফাদাৰ্সৰ নাম দিব লাগিব ইয়াতে তাৰ পিছত আপোনালোকৰ মাদাৰ্সৰ নাম দিব লাগিব কোৱালিফিকেশন দিব লাগিব আপোনালোকৰ কোৱালিফিকেশন কি আছে হায়াৰ সেকেন্ডাৰী পাস কৰা বা ডিগ্ৰী পাস কৰা আদাৰ কোৱালিফিকেশন এনি আছে যদি আপোনালোকে হেতু এই বাকছত দিব লাগিব তাৰ পিছত আপোনালোকৰ বয়স দিব লাগিব 2025 জানুৱাৰী হিচাপত আপোনাৰ বয়স কিমান আছে সেই বয়সটো আপোনালোকে ইয়াতে দিব লাগিব ওকে ডকুমেন্ট টু বি আপলোডেড একুৰেট this any if ঠিক আছে তো এতিয়া আপোনালোকৰ কি ডকুমেন্টস লাগিব হেকেটা কিন্তু ইয়াতে উল্লেখ কৰা হৈছে তাৰ পিছত আপোনালোকৰ মেৰিটিয়াল ষ্টেটাস আপুনি মেৰিট নে আনমেৰিট হেতু আপোনালোকে ইয়াতে দি দিব লাগিব মেৰিট হলে মেৰিট আনমেৰিট হলে আনমেৰিট এতিয়া আপোনালোকে ফ্যামিলি এনুৱেল ইনকাম যেটো হেতু আপোনালোকে কিন্তু এই যেটো বাকচ দেখি লৈছে এই বাকচত কি কৰিব লাগিব লিখিব লাগিব ঠিক আছে আপোনালোকৰ ফ্যামিলি এনুৱেল ইনকাম যেটো হেতু এই বাকচত লিখিলেই হল এতে কিন্তু ইনকাম সাৰ্টিফিকেট প্ৰয়োজন নহয় কিন্তু আপোনালোকে যেতিয়া এই আঁচনিৰ বাবে অৰ্থাৎ ই-ৰিক্সা বা আপোনালোকে মপেডৰ বাবে সিলেক্ট হ'ব তেতিয়া কিন্তু আপোনালোকে কি কৰিব লাগিব আপোনাৰ যেটো নেকি ইনকাম সাৰ্টিফিকেট আপোনালোকৰ পৰিয়ালৰ এনুৱেল ইনকাম সাৰ্টিফিকেট সেই সাৰ্টিফিকেটটো কিন্তু আপোনালোকে সাবমিট কৰিব লাগিব এতিয়া নালাগে এতে কথা হল ইয়াতে আপোনালোকে 1,20,000 বা 1,00,000 90,000 80,000 যি লিখে হেতু লিখিব আৰু যেতিয়া আপোনালোকে ইনকাম সাৰ্টিফিকেট খন বনাব সেম আপোনালোকে এমাউন্টটো কিন্তু এই ফৰ্মত যেটো এমাউন্ট দিব ইনকাম সাৰ্টিফিকেটৰ যেটো বনাব হেতু কিন্তু সেম এমাউন্ট দি আপোনালোকে বনাব লাগিব আপোনালোকে কিন্তু এটো ভুল নকৰিব ওকে তাৰ পিছত ইয়াতে কৈছে আপোনালোকৰ কোনো ধৰণৰ তেনেকুৱা গাড়ী আছে নাই হেমু কৈছে আপোনালোকে তাছলে নাম দিব ডেসক্ৰিপচন দা অথৰ দিব ইয়াতে আপোনালোকে কেটেগৰী হম আপোনালোকে ইয়াতে ডিক্লেৰেচন আছে ইয়াতে আপোনালোকে জাস্ট কি কৰিব লাগিব আপোনাৰ নামটো দিব লাগিব ইয়াতে তলত চাওক আপোনালোকে ডেটটো দিব আৰু ইয়াতে আপোনালোকে এই বাকচত যেটো দেখি লৈছে ইয়াতে আপোনালোকে সিগনেচাৰ কৰিব লাগিব সিগনেচাৰ নিশ্চয় দেখা পালে যে ফৰ্মখন কেনেকৈ আপোনালোকে ফিলআপ কৰিব আশা কৰো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু ফৰ্মখন কেনেকৈ ফিলআপ কৰিব লাগিব কোন সকলে ফৰ্মখনৰ বাবে যোগ্য সকলো ডিটেইলছ কিন্তু ফৰ্মখনৰ ব্যাক পেজত আপোনালোকে পাই যাব যে কি ইন্ট্ৰডাকশন দিয়া আছে আপোনালোকে হেকিনো চাই ফৰ্মখন ফিলআপ কৰিব পাৰিব তো আশা কৰো আপোনালোকে নিশ্চয় বুজি পালে তো এতিয়া কথা হল যে এই যিখন ফৰ্ম আছে এইখন ফৰ্ম আপোনালোকে ক'ত জমা দিব লাগিব তো বাৰকল এই যিখন ফৰ্ম আপোনালোকে দেখিবলৈ পাইছে এই ফৰ্মখন আপোনালোকে
30 নৱেম্বৰৰ আগত সংগ্ৰহ কৰিব লাগিব যিকোনো ঠাইৰ পৰা বা যিকোনো প্ৰকাৰে আপোনালোকে সংগ্ৰহ কৰিব সংগ্ৰহ কৰাৰ পিছত ফৰ্মখন ফিলআপ কৰিলে ফিলআপ কৰাৰ পিছত কি হ'ব 1 ডিসেম্বৰৰ পৰা আকৌ এই যিখন ফৰ্ম এইখন ফৰ্ম আপোনালোকে জমা দিব লাগিব এতিয়া ক'ত জমা দিব আপোনালোকে ফৰ্মখন জমা দিয়াৰ বাবে ক'তো যাব নালাগে বা আপোনালোকে জিলা পৰ্যায়ৰ যিখন নেকি অফিচ আছে তাতো যাব নালাগে আপোনালোকে আপোনালোকৰ সুবিধাৰ্থে কি কৰা হ'ব এই যিখন ফৰ্ম আছে এইখন ফৰ্ম আপোনালোকে যেটো নেকি ওয়েবসাইট আছে এই ওয়েবসাইটত এখন নতুনকৈ লিংক মুকলি কৰি দিব বা নতুনকৈ এটা অপচন মুকলি কৰি দিব য'ত নেকি আপোনালোকে ফৰ্মখন সাবমিট কৰিব পাৰিব মানে এইখন ফৰ্মত আপোনালোকে যিখিনি ডিটেইলছ দিছে আৰু যেটো নেকি ওয়েবসাইট মুকলি কৰিব সেই ওয়েবসাইটত কিন্তু আপোনালোকে এই ডিটেইলছ কিন দিব লাগিব লগতে এইখন ফৰ্মৰ লগতে আপোনালোকক যিকেইটা ডকুমেন্টছৰ কথা কৈছো আধাৰ কাৰ্ড ভোটাৰ আইডি বেংক পাছবুক আৰু ফটো এই চাৰিটা ডকুমেন্টছ আপোনালোকে এইখন ফৰ্মৰ লগত কি কৰিব লাগিব একেলগে কৰি সেইখন ওয়েবসাইটত অনলাইনত সাবমিট কৰিব লাগিব অৰ্থাৎ আপোনালোকে ফৰ্মটো কতো জমা দিয়াৰ প্ৰয়োজন নাই আপোনালোকে অনলাইনতে কি কৰিব লাগিব সাবমিট কৰিব লাগিব ওকে আপোনাৰ কাম হৈ গল মানে আপোনালোকে ফৰ্মটো সংগ্ৰহ কৰাৰ পিছত ডকুমেন্টছ লৈ ফিলআপ কৰি আপোনালোকে অনলাইনত সাবমিট কৰিব লাগিব আৰু সাবমিট প্ৰক্ৰিয়াটো আৰম্ভ হ'ব 1 ডিসেম্বৰৰ পৰা ঠিক আছে 30 নৱেম্বৰলৈকে আপোনালোকে ফৰ্ম সংগ্ৰহ কৰা আৰু ফৰ্ম ফিলআপৰ সময় পাব আৰু 1 ডিসেম্বৰৰ পৰা আপোনালোকে ফৰ্মখন অনলাইনত সাবমিট কৰিব পাৰিব কিমান দিনলৈকে সময় দিব হেতু এতিয়ালৈকে অহা নাই যেহেতু আপোনালোকে জানিব পাৰিব গতিকে সকলো বিষয়বস্তুসমূহ জানিবলৈ আপোনালোকে মোৰ চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে আশা কৰো নিশ্চয় বুজি পালে এতিয়া কথা হ'ল যে আপোনালোকে এই আঁচনিৰ বাবে কোন সকল যোগ্য হ'ব এটো এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় বহুতে নাজানে তো এই আঁচনিটো ইয়াতে কিন্তু কোৱা হৈছে আসাম লিঙ্গুইস্টিক মাইনৰিটি অৰ্থাৎ যিসকলকে ভাষিক সংখ্যালঘু আছে অৰ্থাৎ ভাষাৰ ক্ষেত্ৰত সংখ্যালঘু হেসকলে ইয়াতে হিন্দু মুছলিম খ্ৰীষ্টানৰ কথা উল্লেখ কৰা নাই ইয়াতে ভাষা উল্লেখ কৰা হৈছে যে ভাষিক যিসকল সংখ্যালঘু আছে হেসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব তো আশা কৰো আপোনালোকে নিশ্চয় সকলো বিষয়বস্তু বুজি পালে তো ইয়াৰ পিছতো যদি কোনো ধৰণৰ কনফিউজন আছে কিবা জানিবলগীয়া আছে নিশ্চয় কমেন্টত জনাব পাৰে আৰু ভিডিঅ'টো ভাল নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু পাহৰি নাযাব আজিলৈ মানে বাই বাই